আমি যেতিয়া হঠাৎ এদিন বেছিকৈ খোজ কাঢ়োঁ আমাৰ ভৰিৰ মাংসপেশীত লেক্টিক এচিড জমা হয়, যাৰ বাবে ভৰিখন গধুৰ লাগে আৰু আমাৰ ভৰি দুখনত বিষ অনুভৱ হয়। কিন্তু আপুনি জানেনে এই বিষ কমাবলৈ আমি কি কৰা উচিত? গৰম পানী নে ঠাণ্ডা পানী? মালিচ কৰিব লাগে নে নালাগে? নমস্কাৰ, মই নয়ন, ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম মাছল ফাটিক, মানে আমাৰ ভৰিৰ মাংসপেশী ভাগৰুৱা হৈ পেলাই বিষ হ'লে আমি কি চিকিৎসা কৰা উচিত। এই সমস্যাটো আমাৰ লগত প্ৰায় হোৱা দেখা যায়। যদি আমি কোনোবা দিনা বেছিকৈ খোজ কাঢ়িব লগা হয়, তেতিয়াহ'লে ৰাতি অহাৰ পিছত আমাৰ ভৰিত বহুত বিষ অনুভৱ হয়। আমি ভাবোঁ ইমান বিষ কিয় হৈছে? আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে আচলতে বেছি খোজ কাঢ়িলে ভৰিত বিষ কিয় হয় আৰু ঘৰতে মাত্ৰ 10 মিনিটত আপুনি ইয়াৰ পৰা কেনেকৈ আৰাম পাব। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানো আহক বিষটো আচলতে হয় কিয়। ইয়াৰ প্ৰধান কাৰণ কেইটামান আছে। 1 নম্বৰ কাৰণটো হৈছে আমাৰ মাংসপেশীবোৰৰ ভাগৰ ধৰা। যেতিয়া আমি হঠাৎ বেছিকৈ খোজ কাঢ়োঁ, আমাৰ মাংসপেশীবোৰ ভাগৰি পৰে। যেনেকৈ আমি বেছিকৈ কাম কৰিলে আমাৰ ভাগৰ লাগে, ঠিক তেনেকৈ আমাৰ ভৰিৰো ভাগৰ লাগে। 2 নম্বৰ উপায়টো হৈছে পানীৰ অভাৱ। আমি খোজ কাঢ়িলে আমাৰ শৰীৰৰ পৰা ঘাম ওলায়। যদি আমি পানী কমকৈ খাওঁ, তেন্তে আমাৰ ভৰিৰ মাংসপেশীবোৰ টান হৈ পেলাই বিষ হ'বলৈ আৰম্ভ কৰে। আৰু 3 নম্বৰ কাৰণটো হৈছে বেয়া জোতা বা চেণ্ডেল ব্যৱহাৰ কৰাৰ ফলত। আমি যদি কঠিন খহটা চেণ্ডেল বা জোতা ব্যৱহাৰ কৰি বেছি দেৰিলৈকে খোজ কাঢ়ি থাকোঁ, তেতিয়াহ'লে আমাৰ ভৰিত বিষ হ'ব পাৰে। 4 নম্বৰতে হ'ব পৰা কাৰণটো হৈছে আমাৰ যদি বহু দিনৰ পৰা কঁকালত বিষ হৈ থাকে, কঁকালৰ বিষ যদি আমাৰ ভৰিত তলফাললৈকে আহে বা আমাৰ যদি গুৰুৱাত বিষ হৈ থাকে, তেতিয়াহ'লেও যদি আমি বেছিকৈ খোজ কাঢ়োঁ, তেন্তে আমাৰ ভৰিত বিষ হ'ব পাৰে। চিন্তা নকৰিব, এনেকুৱা বিষ আমি কেইটামান উপায় মানি চলি মাত্ৰ কেইমিনিটমানৰ ভিতৰতে এই বিষ আমি নাইকিয়া কৰিব পাৰোঁ। আহক আমি এতিয়া জানো কেনেকুৱা আমি ঘৰুৱা উপায় ব্যৱহাৰ কৰি এই বিষ নাইকিয়া কৰিব পাৰোঁ। 1 নম্বৰ উপায়টো হৈছে গৰম পানী আৰু নিমখৰ মিশ্ৰণ। এবাল্টি কুহুমীয়া পানী লওক, তাত অলপ নিমখ দিয়ক। এতিয়া 10 পৰা 15 মিনিট আপোনাৰ ভৰিখন তাত ডুবাই ৰাখক। বিশ্বাস কৰক, ই এক মেজিকৰ দৰে কাম কৰে। গৰম পানীয়ে আমাৰ ৰক্ত সঞ্চালনত সহায় কৰে, যাৰ ফলত আমাৰ বিষটো কম হ'বলৈ আৰম্ভ কৰে। 2 নম্বৰ উপায়টো হৈছে তেল মালিচ। অলপ সৰিয়হৰ তেল বা নাৰিকলৰ তেল গৰম কৰি লওক। তাৰপিছত ভৰিৰ পতা আৰু যি ঠাইত বিষ হৈ আছে তাত লাহে লাহে মালিচ কৰিবলৈ চেষ্টা কৰক। এই মালিচ কৰাৰ ফলত আপোনালোকৰ ভৰিত তেজৰ পৰিবহণ বাঢ়িব আৰু লগতে বিষটো কম হ'ব। 3 নম্বৰ উপায়টো হৈছে ভৰিখন ওপৰলৈ ৰাখিবলৈ চেষ্টা কৰক। ৰাতি শোৱাৰ সময়ত ভৰিৰ তলত 2টা গাৰু দি শুলে ভৰিখন ওপৰলৈ উঠি থাকিব। ইয়াৰ ফলত ভৰিৰ উশাহ কমে আৰু বিষো কমে। 4 নম্বৰ উপায়টো হৈছে পানী খোৱা। আমি প্ৰচুৰ পৰিমাণে পানী খাবলৈ চেষ্টা কৰিব লাগে। শৰীৰত পানী থাকিলে বিষ সোনকালে কমে। তাৰপিছত 5 নম্বৰতে কৰিবলগীয়া উপায়টো হৈছে কিছুমান ষ্ট্ৰেচিং এক্সাৰচাইজ। তাৰ বাবে আপোনালোকে এখন গামোচা লৈ পেলাই গামোচাখন ভৰিৰ পতাত দি পেলাই 2খন হাতেৰে আপোনালোকে টানিবলৈ চেষ্টা কৰিব। এনেকৈ টানি পেলাই আপোনালোকে 5 পৰা 10 ছেকেণ্ড ৰখিব আৰু এইটো এক্সাৰচাইজ 10 পৰা 15 বাৰ কৰিব। আৰু আপোনালোকে কি এক্সাৰচাইজ কৰিব তাৰ বাবে মই আগতে ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে মোৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত গৈ পেলাই চাব পাৰিব। আজিলৈ এইখিনিয়ে, কিন্তু এটা কথা মনত ৰাখিব, যদি এইবোৰ কৰাৰ পাছতো 2-3 দিনলৈ আপোনালোকৰ বিষ নকমে, তেন্তে পলম নকৰি এজন ফিজিঅথেৰাপিষ্ট বা ডাক্তৰৰ ওচৰলৈ যাব। আশা কৰোঁ আজিৰ এই টিপছ কেইটা আপোনালোকৰ কামত আহিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।